আৰু হ'ল যে গোটেই অসমতে আমাৰ যুৱ প্ৰজন্ম সাৰ্থক জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰত যি ৰহস্য এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে জুবিন গাৰ্গক কিয় ছিংগাপুৰলৈ লৈ যোৱা হৈছিল, যি অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ মানুহ বুলি ক'ব পাৰি। তো তাৰ মৃত্যু স্বচ্ছ পদাৰ্থৰ দৰে জল জল পট পট হ'ব লাগে। গোটেই অসমত এটা যুক্তিসংগত প্ৰশ্ন উত্থাপন হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰত কিবা ৰহস্য আছে। আমি ভিডিঅ' ফুটেজবিলাক অলৰেডি চাইছোঁ, আপোনালোকে গমেই পায় যে ইপিলিপচি বা আপোনাৰ চিজাৰ থকা ব্যক্তি এজনে কোনো পৰ্যায় পানীত নামিব নোৱাৰে। তো তাক জুবিন গাৰ্গৰ লগৰ কেইটাখন খোৱা হৈছিল, তাক মদ খুৱাই কেনে কিবা খুৱাই কেনে জুবিন গাৰ্গক পানীত নমাই দিয়া হৈছিল। আৰু এটা সুস্থ সবল মানুহক যদি মদ খুৱাই কেনে পানীত নমাই দিয়া হয়, তেখেতৰ নাৰ্ভাছ ছিষ্টেমে কাম নকৰে, মৃত্যু হ'বই। তো জুবিন গাৰ্গৰ মৃত্যুটো আমি ইজিলি ল'ব পৰা নাই, ইয়াৰ আঁৰত কিবা ৰহস্য থাকিব পাৰে আৰু ইয়াৰ যুক্তিসংগত প্ৰশ্ন হয়। তো জল জল পট পটভাৱে এটা ক্লিন চিট দিব লাগে চৰকাৰে যে জুবিন গাৰ্গৰ মৃত্যু কি কাৰণে হৈছিল, ছিংগাপুৰত তেখেতৰ লগত কি হৈছিল, জুবিন গাৰ্গে যে ছিংগাপুৰত লৈ যোৱা হৈছিল সম্পূৰ্ণ কাৰ্যসূচীটো ক'ত কেনেকৈ জুবিন গাৰ্গে কি কৰিব লগা আছিল আৰু কাৰ্যসূচীৰ বাহিৰত গৈ কোনোবাই কিবা কৰিছে নেকি জুবিন গাৰ্গৰ লগত। আমি হয়তো গম পাওঁ যে জুবিন গাৰ্গে নট অনলি ছিংগাৰ আছিল, তেখেতে অসমীয়া জাতিৰ কাৰণে অনবৰতে তেখেতে মাত মাতি আছিল আৰু অসমীয়া জাতিৰ কাৰণে বিভিন্ন সময়ত যেতিয়া অসমৰ জাতিখিনি বিপদে পৰিচালিত হয়, জুবিন গাৰ্গে মঞ্চৰ পৰা বিভিন্ন সময়ত মাত মাতিছিল। তো জুবিন গাৰ্গৰ মৃত্যুত এইটো আমি ক'ব বিচৰা নাই, কিন্তু জুবিন গাৰ্গৰ মৃত্যুত হয়তো বহুতৰ লাভ হৈছে। তো আমি অসমবাসীয়ে গোটেই অসমবাসীয়ে এটা যুক্তিসংগত প্ৰশ্ন উত্থাপন কৰিছে যে জুবিন গাৰ্গৰ মৃত্যু এটা ৰহস্যজনক মৃত্যু আছিল আৰু এই মৃত্যুটো যদি ৰহস্যজনক হয় তাৰ আমাৰ এটা ক্লিন চিট লাগে, জল জল পট পট আমাৰ এটা ৰিপৰ্ট লাগে, ইয়াৰ CBI তদন্ত লাগে। আৰু আমি তাৰ কাৰণে চৰচাপুৰী যুৱক মঞ্চৰ লগতে সন্তুলীয়া আঞ্চলিক মহাবিদ্যালয়সমূহ ছাত্ৰ ছাত্ৰীসকলে দাবী জনাইছোঁ। আৰু আমি এইটো দাবী আমাৰ নহয়, গোটেই অসমবাসীৰ দাবী, আৰু এই দাবী চৰকাৰে মানি ল'ব লাগে। তাৰ কাৰণে আমি এক ঘণ্টীয়া অনাখন ধৰ্মঘাট ইয়াতে আমি পাতিছিলোঁ। আৰু পৰৱৰ্তী সময়ত যদি এই দাবীটো চৰকাৰে মানি নলয়, এটা ক্লিন চিট যদি নিদিয়ে, জুবিন গাৰ্গ কি কাৰণত মৃত্যু হ'ল জল জল পট পট যদি ৰিপৰ্ট আমাক নিদিয়ে, আমি এটা সময়ত জুবিন গাৰ্গৰ যিমান অনুৰাগী আছে আমি সকলোৱে ৰাজপথত ওলাই যাম। আমাৰ চিধা কথা, জুবিন গাৰ্গৰ এই মৃত্যুৰ জল জল পট পট ৰিপৰ্ট লাগে, তেখেতে কেনেকৈ ক'ত কেনেকৈ কি কাৰণত মৃত্যু হ'লে, এইখিনি আমাৰ ন্যায্য দাবী। নিশ্চিতভাৱে আমি সকলোৱে জানো যে 19 ছেপ্টেম্বৰত হঠাৎ খবৰ আহিল যে ছিংগাপুৰত জুবিন দাৰ মৃত্যু হৈছে, আৰু যি খবৰে সমগ্ৰ অসমত তোলপাৰ লগাই দিলে। কোনেও মানি ল'ব পৰা নাই এই মৃত্যু। জুবিনক কোনে লৈ গ'ল ছিংগাপুৰলৈ, জুবিনৰ কেনেকৈ মৃত্যু হ'ব পাৰে ছিংগাপুৰত। জুবিন এগৰাকী সাধাৰণ মানুহ নহয়, অসমৰ জাতীয় জীৱনৰ সম্পদ। তেখেত কেনেকৈ ছিংগাপুৰত গৈ হঠাৎ মৃত্যু হ'ব পাৰিলে, এইটো কোনেও মানি ল'ব পৰা নাই। আৰু ছিংগাপুৰৰ পৰা যিবোৰ তথ্য আহিবলৈ ধৰিছিলে, সেইবোৰ তথ্য এটাৰ লগত আন এটাৰ সামঞ্জস্য নাই। সেইকাৰণেহে তাত সন্দেহ ঘনীভূত হৈছে যে জুবিন গাৰ্গৰ লগত কিবা ঘটিব পাৰে। এয়া মৃত্যু নে হত্যাকাণ্ড, এইটো তদন্ত হ'ব লাগে। বাছ চিম্পুল কথা, এইটো তদন্ত হ'ব লাগে। গোটেই অসমৰ এইটো দাবী। আমাৰ চৰচাপুৰী যুৱ ঐক্য মঞ্চৰ আমাৰ সন্তুলীয়া আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীও আছে আমাৰ লগত। আমি সকলোৱে দাবী কৰিছোঁ জুবিন গাৰ্গৰ এই মৃত্যুৰ এই বিষয়টো সঠিক তদন্ত হ'ব লাগে। অসমক স্পষ্ট কৰি জনাব লাগে জুবিন গাৰ্গৰ সৈতে আচলতে হৈছিল কি, এইটোৱে। তাৰ কাৰণে আমি আজি অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে CID তদন্ত ঘোষণা কৰিছে, তদন্ত কৰি আছে, তাতে আপোনালোকে সন্তুষ্ট হয় নেকি? মানে সেইটো আমি কেৱল সন্তুষ্ট হোৱা নোহোৱাৰ কথা নহয়, গোটেই অসমে বিচাৰিছে যে আচলতে যি সংস্থাৰ জৰিয়তে তদন্ত কৰিলে সঠিক তথ্য ওলাই পৰিব। CBI বা CID বুলি কথা নাই, যি সংস্থাৰ জৰিয়তে তদন্ত কৰিলে সঠিক তথ্যটো অসমে পাব বুলি মানুহে বিশ্বাস কৰিছে, তাৰ দ্বাৰাই হ'ব লাগে। হয়, আচলতে যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই CID লৈ তদন্ত কৰাৰ কাৰণে আদেশ দিছে, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। কিন্তু আজি অসমে বিচাৰিছে জুবিন গাৰ্গৰ তদন্ত উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। আজি অসমে বিচাৰিছে জুবিন গাৰ্গৰ আত্মাই শান্তি পাব লাগে। আজি অসমে বিচাৰিছে প্ৰত্যেকজন অসমীয়াই মনত শান্তি পাব লাগে, আৰু অসমীয়াৰ মনত তেতিয়াই শান্তি পাব যেতিয়া জুবিনদাৰ আত্মাই শান্তি পাব। আৰু জুবিনদাৰ আত্মাই তেতিয়াই শান্তি পাব যেতিয়া জুবিনদাৰ লগত যি অনাকাংক্ষিত ঘটনা হৈছে, সেই অনাকাংক্ষিত ঘটনাৰ সঠিক তদন্ত হ'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি আমি চৰচাপুৰী যুৱ ঐক্য মঞ্চৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ, কেৱল দাবী নহয়,
অনুৰোধো জনাইছোঁ যে জুবিন গাৰ্গৰ লগত যি ঘটনা সংঘটিত হ'ল এই ঘটনাৰ সঠিক তদন্তৰ কাৰণে উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু CID নহয় আমি বিচাৰিছোঁ CBIৰ জৰিয়তে এই তদন্ত হ'ব লাগে এই সঠিক তদন্তৰ জৰিয়তে যি দোষী যদি কোনোবাই আচলতে প্ৰি প্লান কৰি জুবিন দাৰ লগত এনে ঘটনা সংঘটিত কৰিছে কিন্তু সেই দোষীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগিব আৰু সেই শাস্তিৰ দাবী আমি চৰচাবিৰ যুৱ ঐক্য মঞ্চই জনাইছোঁ কেৱল আমিয়ে নহয় গোটেই অসমে জনাইছে গতিকে এই তদন্ত হ'বই লাগিব ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰা শ্যামকানু মহন্ত তেখেতক এতিয়ালৈকে তদন্তৰ আওতাত অনা নাই বা গ্ৰেপ্তাৰো কৰা নাই সমগ্ৰ অসমে দাবী কৰিছে কি ক'ব আচলতে শ্যামকানু মহন্ত বা জুবিন গাৰ্গৰ যিগৰাকী মেনেজাৰ আছিল সিদ্ধাৰ্থ শৰ্মা এইসকল ব্যক্তি এতিয়া পলাতক হৈ আছে কাৰণ তেওঁলোকে এতিয়ালৈকে অসমত আহি ভৰি দিয়া নাই গতিকে আমাৰ মাজত সন্দেহ এটা জাগিছে কিয় তেওঁলোকে অহা নাই কিয় তেওঁলোকে পলাই আছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ জুবিন দাৰ লগত যি ঘটনা সংঘটিত হ'ল সেই নৰ্থ ইষ্ট ফেষ্টিভেল জুবিন দাৰ লগত ইমান ডাঙৰ ঘটনা এটা ঘটাৰ পিছত জুবিন দাক তেওঁলোকে শেষ কৰি পেলালে তাৰ পিছতো নৰ্থ ইষ্ট ফেষ্টিভেলৰ এই ফেষ্টিভেল মহন্ত যিগৰাকী আছে এই ফেষ্টিভেল মহন্তই কোন সাহসত কাৰ সাহসত এই ছিংগাপুৰত গৈ জুবিন দাৰ মৃত্যুৰ পিছতো এই মনে মনে তেওঁলোকে এই অনুষ্ঠানটো আকৌ তেওঁলোকে পাতিলে ইয়াৰো এটা সঠিক তদন্ত হ'ব লাগে কোন আছে ইয়াৰ আঁৰত এইটো ভালকৈ তদন্ত হ'ব লাগে জুবিন দাৰ মৃত্যুৰ পিছতো মনে মনে কিয় তেওঁলোকে সেই নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত আকৌ অনুষ্ঠিত কৰিলে গতিকে ইয়াৰো এটা তদন্ত হ'ব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।